সংস্থাৰ হৈ আমি ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি যোৱা মহান শিল্পী অসমৰ জননায়ক আমাৰ অতি শ্ৰদ্ধাৰ অতি আপোন আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ এই আকস্মিক মহাপ্ৰয়াণে অসমখনক অভিভাৱকহীন কৰি পেলালে। এই ক্ষতি কেতিয়াও পূৰণ নহ'ব। আমি তেওঁৰ প্ৰতি টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাই মূৰ দুৱাই সেৱা জনাইছোঁ আৰু আমি কেইটামান ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ চিদানন্দ বৰা আৰু অৱনী প্ৰসাদ বৰা দেৱৰ স্মৃতিত যি ফুটবল প্ৰতিযোগিতা প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছিল, আমি যোৱা 19 তাৰিখে ঘোষণা কৰিছিলোঁ যে তেখেতৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত আমি সমগ্ৰ প্ৰতিযোগিতা স্থগিত ৰাখিছিলোঁ। আজিও আমাৰ মন ভাৰাক্ৰান্ত হৈ আছে। টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ প্ৰতিজন সদস্যৰ মন মগজু আমাৰ অসমৰ অন্যান্য সকলো ৰাইজৰ লগতে জুবিন গাৰ্গৰ স্মৃতিৰ প্ৰতি উৎসৰ্গিত হৈ আছে। আমাৰ দৃষ্টি তেওঁতেই নিবদ্ধ হৈ আছে। কিন্তু আমি অনিচ্ছা সত্ত্বেও আমাৰ অৱশিষ্ট যি দুখন ছেমিফাইনেল আৰু ফাইনেল আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ এইকাৰণে যে জুবিন গাৰ্গ নিজেও ফুটবলৰ অনুৰাগী আছিল। তেওঁ নিজে ফুটবল খেলিছিল, ফুটবল খেলাইছিল। গতিকে আমি যিহেতু আমি সকলো প্ৰস্তুতি আমাৰ হৈ আছে, দেখিছে যে ইতিমধ্যে আমাৰ যিহেতু নৈশভাৱে আমি খেল অনুষ্ঠিত কৰিছিলোঁ, আমাৰ পোহৰৰ ব্যৱস্থা গোটেইখিনি আমাৰ সজ্জিত হৈ আছে। দলবিলাকো বিভিন্ন অন্য ঠাইত খেল আছে। গতিকে আমি উপায়বিহীন হৈ তেওঁৰ স্মৃতিৰ প্ৰতি আমি সন্মান ৰাখি আমি প্ৰতিযোগিতা ভাগ অহা কাইলৈৰ পৰা, অৰ্থাৎ অহা কালি মানে এই বাতৰি প্ৰকাশ কৰালে হয়তো আজি বুলি ক'ব লাগিব যে আমি 24 ছেপ্টেম্বৰ, 25 ছেপ্টেম্বৰ আৰু 26 ছেপ্টেম্বৰত আমি একে লেঠাৰিয়ে 24-25ত দুখন ছেমিফাইনেল আৰু 26 ছেপ্টেম্বৰত ফাইনেল আমি অনুষ্ঠিত কৰিবৰ কাৰণে অগ্ৰসৰ হৈছোঁ। আমি এই আটাইখিনি খেলত আমি এই খেলৰ কাৰণে যিখিনি আমাৰ সাংস্কৃতিক কাৰ্যসূচী বা যিখিনি আমাৰ বিনোদন কাৰ্যসূচী আমি প্ৰস্তুত কৰি ৰাখিছিলোঁ, বেণ্ড পাৰ্টিকে ধৰি গোটেই সমগ্ৰ আমি বাতিল কৰি দিছোঁ। ইয়াত খালি জুবিন গাৰ্গৰ গীত বাজি থাকিব, খেলাৰ মাজে মাজে জুবিন গাৰ্গৰ গীত বাজি থাকিব আৰু আমি 24 তাৰিখ অৰ্থাৎ আমাৰ আজি বুলি কৈছোঁ, কাৰণ অহা কাইলৈ বুলি ক'ব লাগিব বাৰু, যিহেতু এই বাতৰি প্ৰকাশ কৰিলে আমি আজি বুলি ক'ব লাগিব। বাৰটো আমাৰ হ'ব বুধবাৰ, 24 ছেপ্টেম্বৰ বুধবাৰ আমি সন্ধিয়া 6:30 বজাত প্ৰথমখন ছেমিফাইনেল খেল অনুষ্ঠিত কৰিম। এই খেলখন অনুষ্ঠিত হ'ব ইতিমধ্যে আমাৰ ইয়াত জনপ্ৰিয়তা অৰ্জন কৰা গুৱাহাটীৰ 6 গাঁও ফুটবল ক্লাব বনাম আমাৰ টংলা ডিমাকুছিৰ জয় জোহাৰ ফুটবল দলৰ মাজত প্ৰথমখন ছেমিফাইনেল খেল অনুষ্ঠিত হ'ব। এই ছেমিফাইনেল খেলৰ আগে আগে আমি জুবিন গাৰ্গৰ স্মৃতিত আমাৰ প্ৰয়াত মহান শিল্পীগৰাকী আমাৰ বুকুৰ আপোন জুবিন গাৰ্গৰ স্মৃতিত আমি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিম। আমি সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। আমি নৈশ ভাগতে 24 ছেপ্টেম্বৰ বুধবাৰে প্ৰথমখন ছেমিফাইনেল খেল অনুষ্ঠিত হ'ব। 25 ছেপ্টেম্বৰ বৃহস্পতিবাৰে দ্বিতীয়খন ছেমিফাইনেল খেল আমাৰ কাৰ্বি আংলং ফুটবল দল, কাছা যিটো ফুটবল দল কাৰ্বি আংলঙৰ ডিফুৰ, সেই দলটোৰ সৈতে ইতিমধ্যে ইয়াত জনপ্ৰিয়তা অৰ্জন কৰা যোৰহাট টাউন ক্লাবৰ মাজত 25 ছেপ্টেম্বৰ বৃহস্পতিবাৰে দ্বিতীয়খন ছেমিফাইনেল খেল অনুষ্ঠিত হ'ব আৰু অহা 26 ছেপ্টেম্বৰ শুক্ৰবাৰে সন্ধ্যা 6:30 বজাৰ পৰা আমি অকণ আগুৱাই পাতিব। এইবাৰ খেল আমি এনেই 7:15 আৰম্ভ কৰি দিছিলোঁ। এইবাৰ এই আটাইকেইখন খেলে আমি অকণ আগুৱাই পেলাই
আমি অনুষ্ঠিত কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আমি সকলো জুবিন প্ৰেমী ৰাইজ, ফুটবল প্ৰেমী ৰাইজৰ প্ৰতি আমাৰ বিনম্ৰ গুহাৰি যে এই আটাইকেইটা সন্ধ্যা টুপীয়া পাঁচগাঁও ক্ৰীড়া সংস্থাই এই আটাইকেইটা সন্ধ্যা জুবিন গাৰ্গৰ নামত আমি উৎসৰ্গা কৰিবলৈ ইতিমধ্যে আমাৰ কাৰ্যনিৰ্বাহকে সিদ্ধান্ত লৈছোঁ। গতিকে ৰাইজৰ প্ৰতি বিনম্ৰ গুহাৰি যে আহক, আন দিনাৰ দৰেই আমাক সহযোগিতা কৰক, যাতে আমি এই গ্ৰাম্য প্ৰতিযোগিতাখন আমাৰ গাঁৱত বহু কষ্টৰ মাজেৰে আমি অনুষ্ঠিত কৰা, বিভিন্ন আপদ বাধা বিঘিনিৰ মাজেৰে অনুষ্ঠিত সদায় আমি কৰিবলগীয়া হোৱা আন্তঃগাঁথনি বিভিন্ন আমাৰ নাই, সকলোৱে জানে। কষ্টৰ মাজেৰে আমি জীয়াই ৰখা টুপীয়া পাঁচগাঁৱৰ ৰাইজৰ প্ৰাণৰ তথা আমাৰ গোটেই জামুগুৰি অঞ্চল বা নদুৱাৰ সমষ্টিৰ ৰাইজৰ প্ৰাণৰ এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত আপোনালোকে যেন সহায় সহযোগ আগবঢ়াই আমি বিনম্ৰভাৱে গুহাৰি জনাইছোঁ।